আজি অলপ দিনৰ আগলৈকে মোৰ সেই ইউটিউব চেনেলত ইমান বেছিকে ভিউজ আহিছিলে, ফেচবুকৰ পেজতো আহিছিলে, পইচা কেইটকামানো পাইছিলো, মানুহজনৰ লগত ফেৰ মাৰি মাৰি মই কথা ক'ব পাৰিছিলো, নিজৰ বস্তু নিজে আনিব পাৰিছিলো। এতিয়া কিনো হ'ল জানো, নজৰে লাগিলে নে কি, এনে ভিউজে নহা হ'ল নহয়, সেইকাৰণে বাপেকটো ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল। কিছুমান ভাল দৰ্শকে যেনিবা মিছ কৰি থাকে মোক, আৰু মোক ভাল পোৱা মানুহ আছে নহয়, বোলে মামনি বাইদেউ আজিকালি ভ্লগ নিদিয়া হ'ল। কিটো দিবা, ভিউজে যদি ভালকে নাহে, 20-25 হাজাৰ মান ভিউজ আহিলেহে ভাল লাগে। কিছুমানে ইটো খাই সিটো খাই হেৰি দি থাকে, মিলিয়ন ভিউজ আহে। আমাৰ আকৌ এজন কেমেৰাত ওলাবই নিবিচাৰে, লোকৰ গিয়েকবোৰ ইমান ভাল, কেমেৰাত ওলাই কেমেৰা ধৰি দিয়ে, মই অকলে অকলেনো কিমান কি কৰিম বাৰু। মুনুকণেহে যেনিবা কেতিয়াবা অকণমান সহায় কৰি দিয়ে। কিছুমানে দেখোন সেই ভাত খোৱা শাক খোৱাবোৰ দি পেলাই এগাল ভিউজ পায়। মই ভালকে দিওঁ দেখোন, কিবা কিবি ৱেলকাম ড্ৰিংক বনাই দেখুৱাওঁ, কিবা কিবি ঊলগুঠি দেখুৱাওঁ, ফুল বাচি দেখুৱাওঁ, গাঁৱৰ নগৰ এইবোৰ হেৰি দেখুৱাওঁ, খেতি দেখুৱাওঁ, নাচায় অকণমান বিলাকে। কি বনাইছা আজি খাবলৈ? ইমান ভোক লাগিছে মোৰ। এই কিনো বনাবি আৰু? এই ৰুটি বনাইছো। তোমাৰ যে একেবাৰে মনটো বেয়া নিচিনা লাগিছে, কি হ'ল? একেবাৰে মুখ চুখ হেৰি কৰি আছা যে? একো নাই, মোৰ ভাগৰ ফেচবুক আৰু ইউটিউব চেনেলটোত ইমানকে ভিউজ নহা হ'ল নহয় আজিকালি, $1 সোমোৱা নাই জানানে, 2-3 দিনৰ মূৰত। তুমি মোক ক'ব লাগে না এইবিলাক কথা। আজিকালি মানুহে কি চাব বিচাৰে? এণ্টাৰটেইনমেণ্ট। তুমি যেতিয়া এণ্টাৰটেইনমেণ্ট কৰিব পাৰিবা, তেতিয়া তোমাৰ ভিডিঅ' মানুহে চাব। তুমি আৰু জ্ঞান দি থাকিলে মানুহে আজিকালি এইবিলাক নাচায় নহয়। আৰু শ্বৰ্টছ দিবা, শ্বৰ্টছ। মানুহবিলাকে আজিকালি ধৈৰ্য নাইকিয়া হৈছে, বেছি দীঘল ভিডিঅ' চাব নোৱাৰে। তুমি যদি চিকেন কিবা ৰেচিপি বনোৱা দেখুওৱা নহয়, তোমাৰ দীঘল ভিডিঅ'টো কোনেও নাচায়। তুমি একদম খৰকে শ্বৰ্টছত দেখুৱাবা, তেতিয়াহে চাব। কথাটো হয় বাৰু, মই নিজেও দীঘল ভিডিঅ' চাই লুকুৱাই বেয়া পাওঁ। সেইকাৰণে কৈছো, বেলেগৰ ভিডিঅ'বোৰ চাবা, কোনে কি দিলে বেছি ভিউজ আহে। এজনী যে আছে ভেদাইলতা নে কি, তাই দিয়ে নহয়, আজি ঘৰত তেল এটুপিও নাই, সেইকাৰণেহে আমি আজি বইল খাইছো। আজি ঘৰত চাউল এটাও নাই, সেইকাৰণে আমি কণী বইলকে খাইছো। আজি ল'ৰাটো গা বেয়া, সেইবোৰ দিবা। কিন্তু আমাৰ ঘৰত দেখোন তেল থাকে, এটুপিও নাইকিয়া নহয়, চাউল থাকে, ভঁৰালত ধান আছেই। আকৌ মিছাকে কম নে? মা তুমি বৰ আকৰি হৈ আছা দেই, তুমি বহুত ইনচেণ্ট হৈ আছা। আজিকালি তেল দিব লাগিব, আজিকালি তোমাৰ কি বুলি কয় এইবিলাক, টিআৰপি নে কিবা কয়, তুমি সাজিব লাগিব, কণ্টেণ্ট বনাব লাগিব। মানুহে ডেইলি ব্লগবোৰ কিছুমানেহে সঁচাকে দিয়ে, কিছুমানে মেকিঙে দিয়ে। শুনা, তুমি মোৰ মতে কাম কৰিবা, একদম হাজাৰ ভিউজ আহিব। হয়নে? কচোন বাৰু কি কৰিলে হ'ব? শুনা, তুমি এক্টিং কৰিবা, কোনোবা দিনাখন এনেকে সেই বেলনা মাইডাল লৈ মোক খেদি ফুৰিবা, নহ'লে বা চুনুকণবাইক খেদি ফুৰিবা। আজি ল'ৰা ছোৱালীকেইটাই ঘৰত বিস্কুট চুৰ কৰি খালে বুলি ক'বা, তাৰপৰা ক'বা আজি আমাৰ ঘৰলৈ আলহী অহা কথা আছিলে, বাকী থকা বিস্কুট কেইটাই ল'ৰা ছোৱালীকেইটাই চুৰ কৰি খাই পেলালে, এতিয়া মই কি কৰোঁ? এইবোৰ কমছে বাৰু। ক'বা আকৌ, তাৰপৰা ক'বা আজি আমাৰ ঘৰৰ কুকুৰটো হেৰাই থাকিলে, গলিয়ে গলিয়ে বিচাৰি ফুৰিছো। তাৰপৰা এনেই ক'বা আজি মানুহজনে মোক ছাৰপ্ৰাইজ দিলে, সোণৰ নেকলেছ এডাল আনি দিছে। তাৰপিছত ক'বা আজি মই খেতি কৰিলো, খেতিত বহুত কচু ওলালে, সেইবোৰ ক'বা। তাৰপৰা সেই বনৰীয়া শাক চাকবোৰ আনি সিজাবা, বইল বনাবা, মানুহে এইবিলাকে চাই ভাল পায়। পুখুৰীত তুমি বৰশী বাবা, মাছটো আগতে লগাই পেলাই পানীত দি দিবা, তাৰপিছত টান মাৰি দিবা, বৰশীত মাছটো ওলাই অহা নিচিনাকে দেখাব লাগিব আকৌ। চব মেকিঙে, নহ'লে বোকা অলপ বনাই ল'বা, তাত থাইলেণ্ড মাগুৰ কেইটামান ভৰাই ল'বা তলত, তাৰপৰা বোকা খুচৰি চাবা, সেই মাছটো ওলাইছে বুলি ক'বা। সেইবোৰহে কণ্টেণ্ট বুলি কয়, জানা না তুমি? মই জানো সেইবিলাক চব মেকিং ভিডিঅ'। হয়নে? সেইবিলাক কৰে নেকি মানুহে? মই আকৌ আজিহে গম পালো দেই। তই কেনেকে গম পালি? জানো নহয় মা, অকণমান মাথাটো লগাই দিওঁ আকৌ চাই থাকোঁতে, গম পাই যায়। তুমি চাবাচোন, গম পাই যায়। ঈশ্বৰতে পঢ়াটো এনেকে মাথাটো লগাবিচোন, বহুত আগবাঢ়িবি দেখোন। বৰ টেঙৰ দেই। আৰে মই মুনুকণ নহয়, মুনুকণ পাহৰি গৈছা নেকি মা তুমি? সেই কোৱাচোন, তুমি প্ৰেক্টিচ কৰাচোন, চাব ভেদাইলতা নিচিনাকে। চোৱা নাই তুমি ভেদাইলতা ভগা ভিডিঅ'? চাওঁ আকৌ, বৰ ভাল লাগে। ইমান ধুনীয়াকে মানুহজনীয়ে খেতি কৰে, ইমান কষ্ট কৰেও, সেয়ে দেখি আকৌ এগাল খায়ো। অৱশ্যে খাই যদিও মোতকে কমেই বাৰু শকতটো। ভালে লাগে আকৌ, ইমান কষ্ট কৰি ঘৰ দুৱাৰ বনাইছে, টাইলছ লগাইছে, গাড়ী লৈছে, মানুহজনৰ লগতো ইমান মিল, ল'ৰা এটা সুখৰ পৰিয়াল আৰু। ভালে লাগে চাই। কথাবোৰ আকৌ বৰ লগাই কয় নহয়, সেই দেখিয়ে মানুহে চাই হ'বলা। সেইটোৱেতো, কিবা এটা ৰস পালেহে মানুহে চাব, এনেই চাব নেকি? আৰু তুমি যদি কৈ দিয়া হেল্ল' গাইজ, মই আজি ভাত বনাইছো, শাক বনাইছো, খাব আহক, এনেও নাচায়। তুমি ভেদাইলতা নিচিনাকে কোৱাচোন, মই চাওঁ। ৰহ ফোনটো উলিয়াই লৈছো, তেতিয়াহে ফিলিংছটো আহিব। তই কবি দেই হৈছে নে নাই। ৰেডি। ৰবা মই ভালকে বহি লওঁ। ষ্টাৰ্ট, লাইট, কেমেৰা, একশ্যন। ভুল হ'লে কবি দেই। নমস্কাৰ বন্ধুসকল, আজি আমাৰ ঘৰত তেল এটুপিও নাই, সেই দেখিয়ে মই গৰম পানীতে কেইটামান ডিম বইল কৰিছো। চাউলো কুটাবলৈ থাকিলে খুদকণ এটাও নাই, সেই দেখিয়ে মই আজি এই আলু কচু যি আছে তাকে বাৰীৰ পৰা তুলি আনি বইল কৰিছো। দুখীয়া মানুহ, এটা সময়ত এইবিলাকো খাবলৈ পোৱা নাছিলো, এতিয়া পাইছো দেখি খাইছো আৰু। আপোনালোকে কিন্তু মুখ নলগাব দেই। হৈছে নাই? Oh my god, মা আউটষ্টেণ্ডিং, একদম চুম্মেশ্বৰী পাৰফৰ্মেন্স, অস্কাৰ উইনিং পাৰফৰ্মেন্স। কৈছো নহয় মা, তুমি বৰ বেলেগ এক্টিং কৰিলা আকৌ দেই, বেষ্ট এক্ট্ৰেছ তুমি। হয়নে? পাইছো ন? এনেকে ভ্লগ বনাবা তুমি, তোমাৰ একদম ভিউজ মিলিয়ন হৈ যাব। আৰু এটা আইডিয়া আছে মোৰ ওচৰত, দেউতাক এদিন তোমাক দাঙিবলৈ ক'ম, দাঙি লৈ পেলাই এনেও মানুহে চাব দেউতা ইমান ক্ষীণ, তুমি ইমান শকত, দাঙিব পাৰিছে বুলি। আইঅ, সেইবিলাক নকবি পাই, দেউতাই সেই মোক দাঙিব পাৰিব নেকি? কঁকালটো ভাঙি ল'লে চেছ। সেইবিলাক প্লেনিং তই নকৰিবি দেই। এনেই কৈছো, ধেমালি কৰিছো, দেউতাই তোমাক দাঙিব নোৱাৰে বাৰু। মোৰ কথা ক'বা তুমি, আমাৰ ল'ৰাটোৱে একেবাৰে নপঢ়ে, এনেকে ক'বা। তাৰপিছত মোক গালি পাৰিবা। নালাগে ঈশ্বৰ, তই পঢ়াত বেয়া বুলি কৈ মই গোটেই সংসাৰখনক ঢোল পিটিব নালাগে, বদনাম হৈ যাব, গালি পাৰিবও নালাগে। হ'ব, এইকণে ঠিকে আছে, বা পাকঘৰলৈকে ঠিকে আছে। কি কয়, হ'ব, তই মোক বেছিকে শিকাব নালাগে দেই। ভলাই কা জামানা হি নেহি ৰাহা, আচ্ছা বাত শিখা ৰাহা হো, মুঝে হি দাঁত ৰাহি হে। তই ভোক লাগিছে বুলি কৈছিলি নহয়, ৰুটিকেইটা গৰম কৰি দিওঁ। নালাগে, ইমান গৰম নাখাওঁ মই, হটকেছতে থৈছা, দিয়া, তাপাই দিয়া। বল ডাইনিঙলৈকে বল, চবকে মাতি দিয়া, চুনুকণ বা
এতিয়া যি দেখিছোঁ চেপেটি বিয়াখন মই ৰখাব নোৱাৰিম। মোৰ ঘৰখন এনেকেই থাকি যাব। গাঁওখনত মই বিয়া পাতিব পৰাকৈ এজনীও ছোৱালী বাকী নাই। গোটেইখন সৰু সৰু ফকলীয়া কালতে পলাই পেলাই গুচি গ'ল নহয়। যি দুই এজনী ছোৱালী আছে মোৰ নাতিৰ লগত নাতি হ'ব, সেইবোৰ কথা ভাবিবই নোৱাৰি। চেপেটিয়ে মোৰ একদম শেষৰটো আশা আছিলে। মোৰ আন্ধাৰৰ জীৱনটো এটা পোহৰৰ কণা আছিলে। তাই আকৌ বৰ ধুনীয়া হেণ্ডচাম ল'ৰা এটা চাই ভাল পালে নহয়। মোলৈ গুৰুত্বই নিদিলে। মই আকৌ বোলো চেপেটিৰ ওচৰত অপশ্যন নাথাকিব, লাষ্টত মোৰ লগতে বিয়া পাতিব লাগিব। নহ'লগৈ আৰু কামটো। আৰু দুদিনমান চাই লওঁ কেনেবাকৈ বিয়াখন ভাঙিব পাৰোঁ নেকি। নোৱাৰিলে আৰু মেট্ৰিমনিয়েল চাইটত নামটো ভৰাই দিব লাগিব, ডেকা কালৰ ফটো এখন দি। এতিয়া চাহ অকণ খাবলৈ মন গৈছে, দিবলৈ মানুহ নাই। লোকৰ ঘৰত এতিয়া খোপনি পুতিবগৈ লাগিব। বৰলা বৰলা বুলি বাৰু মানুহবিলাকে চাহ অকণ যাচে, ভাতকেইটাতো নাযাচে। ভাতকেইটা আহি আকৌ নিজে বনাব লাগিব। হাই ঐ বিপদৰো বিপদ আৰু দেই। বিয়া নেপাতি পস্তাই আছোঁ। অন্ততঃ ভাতকেইটা সন্মুখত পালোহেঁতেন সুদাই নিকাই হ'লেও। ডেকা কালতে বিয়াখন পাতিব লাগিছিলে, চবেই কৈছিলে। তেতিয়া ধিটিঙালি কোবাই ফুৰিলোঁ, হেণ্ডচমো আছিলোঁ। বহু ছোৱালীৰ লগতে চিঠি লিখা লিখিও কৰিলোঁ। অৱশ্যে কোনো এজনী নাহিল মোৰে ভগা পূজা দেখি। ডেকা কালত কৰিবলগীয়া কামবোৰ নকৰিলোঁ, ঘৰটোও ভালকৈ সাজি নল'লোঁ। নহ'লে পইচা দেখি হ'লেও কোনোবা এজনী আহিলেহেঁতেন। বৌতিও ঢুকালে, বোপাইতো সৰুতেই ঢুকালে। এতিয়া অকলশৰীয়া পহু, পকৰে মূৰে খহু। ৰত্নেশ্বৰ কি হ'ল কচোন? আজি বোলো ভোজ এটা ওলাইছে, যাব নেকি? ব'ল ব'ল। আইঅ ছানগ্লাছ পিন্ধিহে ওলালে দেখোন। তই দেখোন জানই মই বাহিৰত ওলাই গ'লে ছানগ্লাছ পিন্ধোৱে, নহ'লে ৰ'দে মোক চকুত ধৰে। আইঅ দেখি ৰ'দে চকুত ধৰে নে ছোৱালী চাবলৈ সুবিধা হয়? ছানগ্লাছৰ তলেৰে পিৰিক পাৰাক চাই থাকে, মই গম পাওঁ নহয়। ডাইৰেক্ট চাবলৈ বেয়াটো। আহৈ ৰত্নেশ্বৰ, গৈছোঁ। অ' আণ্টি, আপুনি বাৰু বৰ চিন্তা কৰি আছে নেকি? মোৰ বহুত চিন্তা হৈছে। এই ল'ৰাটোৰ পৰা উপায় নাইকিয়া হৈছে জানানে? মানে ই সেই বুঢ়ী ছোৱালীজনীৰ প্ৰেমত পৰি অন্ধ হৈ গ'ল নহয়। এতিয়া তাইৰ পৰা আঁতৰিবই নিবিচাৰে। কিনো দেখিছে কিনো পাইছে নাজানো আৰু। মোৰ যে একেবাৰে মন নাই তাইক বোৱাৰী কৰি আনিবলৈ। কেনেকুৱা লাগিব বাৰু ইয়াতকৈ 10 বছৰমান ডাঙৰ যেন দেখি? অলপমানতো ডাঙৰেই, মানুহে হাঁহিব মোক। মই ইমান এজনী ষ্টাইলিছ মানুহ হৈ পেলাই, আমি ইমান এডভান্স হৈ পেলাই, ছ'চিয়েল মিডিয়াত আমাৰ নাম ফেম আছে, মই বাৰু কেনেকৈ ভিডিঅ' দিম এজনী কইনা লৈ পেলাই? ৰ'বচোন, এতিয়াও বিয়া হোৱা নাই নহয়। কিন্তু মই যি দেখিছোঁ ই তাইক বিয়া পাতিবই পাতিব, তাত কোনো সন্দেহেই নাই। চোৱা, তোমাৰ নিচিনা ইমান এটা ধুনীয়া এজনী ছোৱালী অকণো সি ভাও দিয়া নাই নহয়। তুমি নিজেই দেখিছা দেখোন। অন্য ল'ৰা হ'লেতো অকণমান হ'লেও তাই নথকা অৱস্থাত পাত্তা দিলেহেঁতেন, কিবা দিলেহেঁতেন। নাই, সি অকল তাইকহে চিনি পায়। মই বাৰু তাক ডাইৰেক্ট কৈ দিওঁ নেকি সেইজনীৰ লগত বিয়া পাতিব নালাগে বুলি? নাই, ডাইৰেক্ট ক'লে মানে সি আকৌ আপোনাক বেয়া পাই যাব নহয়, তাইফলীয়া হৈ যাব। আপুনি সেইবিলাক চাব আকৌ। আপুনি যেতিয়া হেৰি কৰিব নহয়, অপ'জ কৰিব, সি তাকে হেৰি কি কয় তাইফলীয়া হৈ পেলাই আপোনাকহে হেৰি কৰিব। আপুনি একদম টেঙৰামি কৰি পেলাই কৰিব লাগিব কামটো। তাইক কিবা কৰি নহয় ইয়াৰ আগত বেয়া কৰাব লাগিব। কেনেকৈ কৰাম এতিয়া? মই ভাবিয়ে পোৱা নাই। মই শিকাই দিম নহয়। ক'বাচোন কি কৰিলে ভাল হয়? সেইজনী মানে দেখিলেই খং উঠে আৰু মাত খাই শুনিলেই খং উঠে। একদম মতা মানুহৰ নিচিনাকৈ গছকৈ যাব, অকণো হেৰিয়ে নাই, মাইকী মানুহৰ লক্ষণেই নাই। তাকেহে মইতো দেখি পোৱা নাই বাৰু, ফটোতহে দেখিছোঁ। আপোনাৰ কথাবোৰ শুনি গম পাইছোঁ আৰু একদম চাগে ইৰিটেটিং। বাৰু দিয়া, শুই থাকোঁ আৰু এতিয়া বহুত ৰাতি হ'ল। গুড নাইট। মায়ে দেখোন চিম্পিৰ লগত লগ লাগি চেপেটিৰ কথা বেয়া বেয়াকৈ পাতি আছে। তাৰমানে মাৰ চেপেটিক পচন্দ লগা নাই, বিয়া পতাবলৈও মন নাই। এনেকৈ হ'লেতো মায়ে আমাৰ সংসাৰখন ভাঙি দিব, বিয়া পাতিবলৈ নিদিব, বিয়াৰ আগতে চব চেছ কৰি দিব। কি কৰোঁ বাৰু এতিয়া মইতো এনেকৈ ছোৱালী এজনীক প্ৰেমৰ আশা দি পেলাই ইমান বয়সত হেৰি কৰিব নোৱাৰোঁ নহয়, হাও লাগিব মোৰ। কাইলৈ চেপেটিক লগ কৰি কথাটো পাতিব লাগিব। মায়ে যে মোৰ বিয়াখন চেপেটিৰ লগত পাতি দিব মোৰ লগা নাই। দৰকাৰ হ'লে পলুৱাই আনিম চেপেটিক, তাই বা আহেনে নাহে। বেয়া হ'ব নেকি বাৰু বন্ধুসকল? মই আৰু পলুৱাই আনিম বুলিয়ে ভাবিছোঁ, কাপোৰ এযোৰ দি পেলাই। আপোনালোকৰ ওপৰতে এৰিলোঁ, আপোনালোকে যি কয় মই তাকেই কৰিম আৰু। আজি এনেই আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে যদি লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু আমাক আশীৰ্বাদ দিবলৈ আহিব কিন্তু।